বৰ্ণামঘৰ গ'লোঁ আৰু তাত ৰাতিপুৱাৰ পৰা থাকিলোঁ, প্ৰসাদ খালোঁ আৰু আহিছোঁ। মই এটাই ভগৱানক প্ৰভুজনাক মই আবেদন কৰি আহিছোঁ বা অনুৰোধ জনাই আহিছোঁ যে প্ৰভু তুমি আশীৰ্বাদ কৰিবা আমাক যেন এনেকৈ 13 বছৰ বিয়াৰ পিছতো আজি নিজৰ পত্নীক ভাৰতীয় কৰিব নোৱাৰা বা ভাৰতীয় নকৰিলে এতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰশ্ন সুধি আছে সাংসদগৰাকীক তেওঁ আজিলৈকে তেওঁৰ সন্তান দুটি ভাৰতীয় নাগৰিক হয়নে ইংলেণ্ডৰ নাগৰিক নে আমেৰিকাৰ নাগৰিক এতিয়াও নকলে এতিয়াও হতাশ নোহোৱা এনে সাংসদৰ যেন ইয়াত যিবোৰ এবছৰ আগত মিছা আফুৱা ভৰা কথাৰে ৰাইজে ঠগ খাইছিল এইবাৰ যেন পঞ্চায়ত নিৰ্বাচনত তেনে ৰাইজে যেন আফুৱা ভৰা কথা যেন বিচলিত নহয় ৰাইজে সুস্থিৰভাৱে ভোটদান কৰে আৰু ৰাইজৰ মংগল হয় ৰাইজৰ ভাল হয় কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ বিজেপি বিধায়ক হিচাপে মই আছোঁ কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছোঁ প্ৰায় 16 ঘণ্টা বা 18 ঘণ্টা ৰাইজৰ সেৱাত ভৰ্তি হৈ আছোঁ এই ৰাইজৰ সেৱা কৰিব বিচাৰিছোঁ সেইকাৰণে আৰু বেলেগ দলৰ যেন ইয়াত আৰু কোনো স্থান নহয় ৰাইজৰ ভালৰ বাবে মংগলৰ বাবে তেনে এটা প্ৰাৰ্থনা কৰি আহিছোঁ আৰু ফৰকাল বতৰ ৰাইজে বিচাৰিছে যে এটা ভাল সুস্থিৰ এখন চৰকাৰ যিহেতু কেন্দ্ৰ ৰাজ্যত আছে ইয়াত পঞ্চায়ততো হয় আৰু ভগৱানেও সেয়া বিচাৰিছে যাৰ কাৰণে বৰষুণ নাই আৰু ৰ'দো বেছি এটা গৰমো নাই যাৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে মই ভোটাৰ ৰাইজক ধন্যবাদ জনাইছোঁ আৰু মোৰ বিশ্বাস আমাৰ মৰিয়নি সমষ্টিত আমাৰ 21টা আঞ্চলিক পঞ্চায়ত তাৰ এটাতো আমি নিৰ্বাচন নোহোৱাকৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচন আমি আমাৰ প্ৰাৰ্থী বিজয় হৈছিলে বাকী আমাৰ এতিয়া 20টা আছে 20টা আমাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ NDA মিত্ৰজোঁটৰ আমাৰ প্ৰাৰ্থীসকলে নিশ্চয় জয়ী হ'ব ইয়াৰ উপৰিও আমাৰ 4টা জিলা পৰিষদে আমাৰ প্ৰাৰ্থীসকল মোৰ বিশ্বাস আমাৰ জয়ী হ'ব আৰু মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৰে মোৰ এটা সপোন মুখ্যমন্ত্ৰী যেনে সপোন দেখিছে বা তেওঁ কৰ্মপন্থা হাতত লৈছে ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠতম ৰাজ্যৰ ভিতৰত অসমখনক লৈ যোৱা ময়ো 126টা সমষ্টিৰ ভিতৰত পণ বান্ধি লৈছোঁ অসমৰ 10খন লেখত ল'বলগীয়া সমষ্টিৰ ভিতৰত আৰু মৰিয়নি সমষ্টিৰ স্থান এই 10ৰ ভিতৰত যেন থাকে পাৰিলে আৰু ওপৰতে থাকে এনে এটা মই পণ বান্ধি লৈছোঁ আৰু তাক মোক সহায় কৰিব প্ৰভুক কৈ আহিছোঁ কাৰণ ৰাইজে ইতিমধ্যে দেখা পাইছে যে এটা প্ৰধান বিৰোধী দল বুলিবলৈতো অন্য ৰাজনৈতিক দল নাই তেনেস্থলত যদি কংগ্ৰেছৰ ক'ৰবাত কিবা এটা আছে সেই কংগ্ৰেছৰ যিজন নেতাৰ যে আজি যিটো স্বভাৱ বা চৰিত্ৰ বা তেওঁৰ যিটো নিজৰ মানে অস্তিত্ব প্ৰদৰ্শন ইতিমধ্যে কৰিছে আভুৱা ভৰা কথাৰে এই কথাবোৰ লৈ পেলাই যেন মানুহে আৰু ঠগ নাখায় কাৰণ এবছৰ হ'ল না হিন্দু না খ্ৰীষ্টিয়ান না মুছলিম না গাঁও না বাগান কোনো জাতি জনগোষ্ঠীৰ কি ধৰ্ম কি জাতিৰ কি অনুষ্ঠানত তেওঁক সাংসদ ৰূপে এই এবছৰে নামাতিল কিন্তু ক'তো তেওঁ দেখা নিদিলে তেওঁ ক'ৰবাত গৈ পেলাই ধেমাজিত আমি দেখা পাইছোঁ চেল্ফি তুলি আছে তেওঁ দেখা পাইছোঁ ক'ত ডিব্ৰুগড় তিনিচুকীয়া গুৱাহাটীত তেওঁ নামাজ পঢ়ি আছে দেখা পাইছোঁ কিন্তু ইয়াত তেওঁ আজৰি নাই জোৱাল লোকসভা সমষ্টিৰ ৰাইজক দেখা দিবলৈ তেনে ব্যক্তিৰ যিটো ৰাজনৈতিক দল তাৰ সেই দলৰ যেন কথা বতৰাত যেন ৰাইজে ভুল নাযায় তাকে ভগৱানক প্ৰাৰ্থনা কৰি আজি আহি পেলাই ভোটদান ইতিমধ্যে কৰিছোঁ।